নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। এইচএছ 2024 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল তেওঁলোকৰ ৰিজাল্ট অহা 28 তাৰিখে অৰ্থাৎ মঙলবাৰে ঘোষণা কৰা হ'ব। যিহেতু প্ৰত্যেক বছৰে পুৱা 9টা বজাতে ৰিজাল্টসমূহ ঘোষণা কৰা হয়, গতিকে এইবাৰো ৰিজাল্ট পুৱা 9 বজাতে ঘোষণা কৰা হ'ব। কি ৱেবছাইটত আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব সেই বিষয়ে জনাম। 2025 বৰ্ষৰ যিখন নটিফিকেশ্যন আছিল সেইখনৰ ওপৰত ভিত্তি কৰি মই জনাম যে কি ৱেবছাইটত চাব পাৰিব। 12টাকৈ ৱেবছাইট দিছিলে 2025 বৰ্ষত। এই বুলিও 12টা বা 15টামান ৱেবছাইট হ'ব। গতিকে যিটো ৰিজাল্টৰ আগদিনা বা ৰাতিপুৱাই যিটো নটিফিকেশ্যন দিয়া হয় কেইটা ৱেবছাইটত চাব পাৰি, গতিকে আজি আপোনালোকে সেই ৱেবছাইটসমূহ চাব পাৰিব। মই ৱেবছাইটসমূহ জনাই দিম যাতে আজি আপোনালোকে ভিজিট কৰি কেনেকৈ চাব পাৰে সেইটো বিষয়ে জানিব পাৰিব। লগতে মই কেইটামান দেখুৱাই দিম কি ৱেবছাইটত চাব পাৰিব। ইয়াত আপোনালোকৰ যোৱা বছৰ নটিফিকেশ্যনখনত উল্লেখ কৰিছিল যে আপোনালোকৰ ৰিজাল্ট চাবৰ কাৰণে 12টা ৱেবছাইট মুকলি কৰি দিয়া হৈছিলে। প্ৰথমটো আছিলে assam-highersekondary.assam.gov.in। এইটো ৱেবছাইটত সাধাৰণতে বহুত হেভি হয়, অৰ্থাৎ বহুত ছাৰ্ভাৰ প্ৰব্লেম পাব সেইটো সময়ত, গতিকে ইয়াত ৰিজাল্ট পটককৈ নাপাব। তাৰপৰা আছে assam-result.in, assam-job-alert.com। ইণ্ডিয়া ৰিজাল্টত আপোনালোকে ৰিজাল্ট সোনকালে পাব পাৰে, সেইটোত ইমান হেৰি নাথাকে। ইণ্ডিয়া ৰিজাল্টত আপোনালোকে পটাপট চাব পাৰে। তাৰপৰা school9.com-তো আপোনালোকে যাব পাৰে। আৰু ৰিজাল্ট শিক্ষাটো আপোনালোকে যি ৰিজাল্ট আছে সেইটো ইমিডিয়েট পাই যাব, তাত ছাৰ্ভাৰ প্ৰব্লেমটো খুব কম থাকে। ইণ্ডিয়া ৰিজাল্ট, school9, ৰিজাল্ট শিক্ষা এই তিনিটা ৱেবছাইটত আপোনালোকে ৰিজাল্ট সোনকালে পাব। লগতে আছে iresult.in, এইটোতো আপোনালোকে ৰিজাল্টসমূহ সোনকালে পাই যাব। তাৰপিছত iresult.net সেই বুলি এটা ৱেবছাইট আছে, সেইটোতো চাব পাৰে। বিদ্যাভিজনতো আপোনালোকে চাব পাৰিব। জাগনছত, NDTV-ত আৰু indianexpress.com-তো আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব। গতিকে 12টা ৱেবছাইট এই বুলিও আপোনালোকৰ 12টা ৱেবছাইটেই হ'ব। গতিকে মই আপোনালোকক যিটা মই ৰিজাল্ট ক'লোঁ যে ইণ্ডিয়া ৰিজাল্ট, ৰিজাল্ট শিক্ষা, ৰিজাল্ট এই তিনিটা ৱেবছাইট মই আপোনালোকক দেখুৱাই দিওঁ যাতে আপোনালোকে চাই ৰাখিব পাৰে। এইটো হৈছে ৰিজাল্ট শিক্ষা ৱেবছাইট। গতিকে আপোনালোকে গুগলত চাৰ্চ কৰিলে এইচএছ ৰিজাল্ট বা ৰিজাল্ট.শিক্ষা বুলি মাৰিলে ডাইৰেক্ট আপোনালোকৰ আহি যাব। ইয়াতে আপোনালোকে দেখিছে ৰিজাল্ট ডেট 28 এপ্ৰিল দেখুৱাই আছে। যেতিয়া আপোনালোকৰ ৰাতিপুৱা 9টা বাজিব অট'মেটিক ইয়াতে যি ASSB এইচএছ ফাইনেল লিখা আছে তাৰ তলতে আপোনালোকৰ ৰিজাল্টটো আহি যাব। ইয়াতে আপোনালোকে আপোনালোকৰ ৰোল নম্বৰ দি আপোনালোকে ৰোল আৰু নাম্বাৰ দি কেপচা কোডটো দি আপোনালোকৰ যি ৰিজাল্ট আছে পটককৈ চাব পাৰিব। এইটো ৱেবছাইটত আহিলে আপোনালোকে ডাইৰেক্ট পাই যাব। ইয়াত ইমান এডভাৰটাইজমেণ্ট দেখুৱাই নাথাকে, গতিকে আপোনালোকে ইয়াত সহজে ৰিজাল্টটো চাব পাৰিব। তাৰপিছত আহিলে আপোনালোকৰ iresult.net, ইয়াত আপোনালোকে আহিলে ডাইৰেক্ট ৰিজাল্ট চাব পাৰিব। ইয়াত আপোনালোকৰ টাইমিং লগোৱা থাকিব কাইলৈৰ পৰা পৰহিলৈৰ পৰা আপোনালোকৰ ইয়াত এটা টাইমিং থাকিব। টাইমিংটো শেষ হোৱা মাত্ৰ কথা 9টা বজাৰ মাত্ৰকে আপোনালোকে ইয়াত অট'মেটিক ৰিজাল্ট পাই যাব। ইয়াত টাইমিং লগাই থব। আজি আপোনালোকৰ ইয়াত টাইমিঙৰ হেৰিটো দিয়া আছে, কিন্তু কাইলৈ আপোনালোকৰ টাইমিং লগাই দিব যে কেইঘণ্টা বাকী আছে, কেই ছেকেণ্ড বাকী আছে, ইয়াত টাইমিং লগাই দিব। তাতে আপোনালোকে কি কৰিব পাৰিব, 28 এপ্ৰিলৰ দিনা যেতিয়া 9টা বাজিব, 9টা বজাৰ মাত্ৰকে ইয়াতে আপোনালোকে আহি লগালগ ৰিজাল্ট চাব পাৰিব। এনেকৈ আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব। গতিকে প্ৰত্যেকটো ৱেবছাইটতে গৈ আপোনালোকে যি ৰিজাল্ট নাপায় 9টা বজাতে প্ৰত্যেকটো ৱেবছাইটতে যাব, কোনোবা এটা ৱেবছাইটত কিন্তু আপোনালোকে পাই যাব। মোৰ মতে আপোনালোকে iresult.in, ইণ্ডিয়া ৰিজাল্ট আৰু ৰিজাল্ট শিক্ষা এই তিনিটা ৱেবছাইটত বেছিকৈ ভিজিট কৰিব, তাত আপোনালোকৰ ৰিজাল্টসমূহ সোনকালে পাই যাব।